Hello everyone. So আমি লাষ্ট ক্লাছত অৰিয়েণ্টেশ্যন ক্লাছ আছিল লাষ্ট ক্লাছটোত তাত আমি ডিছকাছ কৰিলোঁ তোমালোকে কেনেদৰে পঢ়িবা বা আমি গোটেই বছৰটো কেনেদৰে পঢ়াম PIQ খিনি কেনেকৈ ক'ত পাবা বা ধৰা তোমালোকে কুৱেশ্যন এনচাৰখিনি ক'ত পাবা PIQ খিনি ক'ত পাবা ঠিক আছে PIQ হওক বা ধৰা তোমালোকৰ MCQ খিনি বা আমি চেবাৰ PIQ খিনি ক'ত কৰিম ডিছকাছ বা ধৰা তোমালোকৰ CBSE PIQ খিনি যিহেতু চিলেবাছটো একেই হ'ব NCERT বুক ফ'ল' হোৱাৰ কাৰণে চ' এইখিনি ক'ত পাবা বা বাকী ছাবজেক্টকেইটাৰ MCQ বাকী মেথছৰ বাদেও বাকী ছাবজেক্টবিলাকৰ MCQ ক'ত পাবা এই গোটেইখিনি কথা ডিছকাছ কৰিছিলোঁ আৰু বহুতখিনি কথা কৈছিলোঁ গোটেইখিনি টপিক মই কি ডিছকাছ কৰিলোঁ বহুত দেৰি হৈ যাব চ' এইখিনি তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি আজি যিটো ভিডিঅ' হয় চ' আজিৰ ক্লাছটো তোমালোকৰ মই ফৰ্মুলাখিনি লৈ আহিছোঁ চ' ফৰ্মুলাখিনি এইটো কাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকৰ চোৱা পৰীক্ষা যেতিয়া আহিব চ' তাৰ আগত যদি ফৰ্মুলা মনত ৰাখিব যোৱা চ' তেতিয়া বহুত অসুবিধা হয় তোমালোকৰ অলৰেডি পঢ়ি থকা কুৱেশ্যনখিনি পাজল হৈ যাব বা বাকী ছাবজেক্টবিলাকো আছে চ' পৰীক্ষা আগতীয়াকৈ কৰিলে প্ৰেছাৰটো বেছি হয় চ' তাতকৈ তোমালোকে যদি এতিয়াই এইখিনি কৰি লোৱা বা আগৰ ক্লাছসমূহৰ যিখিনি ফৰ্মুলা আছিলে সেইখিনি যদি এতিয়া মনত ৰাখি লোৱা চ' তেতিয়া তোমালোকৰ যেতিয়া পৰীক্ষা আহিব বা ধৰি লৈছোঁ তোমালোকে স্কুলত বা ধৰা মই পঢ়াওঁতে যেতিয়া চেপ্টাৰ এটা বুজি থাকিবা বা কুৱেশ্যনখিনি কৰিবা চ' ফৰ্মুলাখিনি যদি আগত মনত থাকে তেতিয়াহ'লে তোমালোকে ফৰ্মুলাখিনি আকৌ নোচোৱাকৈ কিতাপখনত কুৱেশ্যনখিনি কৰিব পাৰিবা ঠিক আছে চ' সেইটো কাৰণে ফৰ্মুলাখিনি তোমালোকে চাই লোৱাটো ভাল গতিকে আজি মই তোমালোকৰ যিখিনি পুৰণা আগৰ ক্লাছৰ ফৰ্মুলা আছে সেইখিনিও ক'ম আৰু এইবাৰ কি ফৰ্মুলা পাবা সেইখিনি মই ডিছকাছ কৰিম ঠিক আছে চ' ভিডিঅ'টো অকণ দীঘল হ'ব যদি বহুত বেছি দীঘল হয় তোমালোকে মই নাজানো এতিয়া কিমান দীঘল মান হয় এঘণ্টাৰ ওপৰ হয় নে নহয় কিন্তু বহুত যদি বেছি দীঘল হয় তেতিয়াহ'লে তোমালোকে কি কৰিবা ভিডিঅ'ত তোমালোকে দুবাৰ হ'লেও চাবা দুবাৰ হ'লেও এবাৰ যদি নোৱাৰা ঠিক আছে আৰু আমি ক্লাছসমূহ দুইটা মিডিয়ামৰ কাৰণে কৰি আছোঁ চ' এপটো ইনষ্টল কৰি ল'বা সেইটো কাৰণে আমাৰ এপ্লিকেশ্যনটো ক্লাছ 10ত গৈ পেলাই ইয়াত ক্লিক কৰিবা ক্লাছ 10ত তাৰপিছত তোমালোকে কণ্টেণ্টখিনি পাবা কি পাব লাগে বেলেগ বেলেগ ছাবজেক্ট সেইখিনি পাবা চ' ইয়াত কৈছোঁৱে যে তোমালোকে মেথছৰ লাইভ আৰু ৰেকৰ্ডেড ক্লাছটো পাবা ক্লাছখিনি ৰেকৰ্ডেডো থাকিব যিকোনো সময়তে চাব পৰা লগতে MCQ মক টেষ্ট এইবিলাক পাবা নোটছো পাবা যাবা আৰু লগতে বাকী ছাবজেক্টসমূহৰ তোমালোকে দেখিছা স্ক্ৰীণত কি ছাবজেক্টৰ আছে দুইটা মিডিয়ামতে মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স ইংলিছ আছামিছ এডভান্স মেথমেটিক্স আৰু হিন্দী এইখিনি ছাবজেক্টৰ তোমালোকে MCQ নোটছ মক টেষ্ট এই গোটেইখিনি পাবা বা PIQ খিনিও পাবা চ' আমাৰ এপটো ইনষ্টল কৰি ল'বা সেইটো কাৰণে আৰু এইখিনি মেথছৰ কি আমি দিম সেইখিনি ইয়াত কোৱা হৈছে চ' এতিয়া আমি ফৰ্মুলাখিনিলৈ আহোঁ ডাইৰেক্ট চ' এইখিনি তোমালোকে এইখিনি ফৰ্মুলা তোমালোকে দেখিলে গম পাবা আগতে পোৱা ফৰ্মুলা ঠিক আছে চ' নাম্বাৰছ এক্সপ্ৰেছ ইন ইণ্ডাইচেছ অফ এ চাম ডেফিনিট লছ ফৰ নন জিৰ' ইণ্টিজাৰ্ছ ABMNN চ' সূচকীয় ৰূপত থকা সংখ্যাবোৰ নিৰ্দিষ্ট বিধি মানি চলে যিকোনো অশূন্য অখণ্ড সংখ্যা ABM আৰু N বাবে মই এইখিনি তোমালোকক PDF দি দিম ঠিক আছে PDF খিনি দি দিম হোৱাটছআপ গ্ৰুপত তোমালোকে জইন কৰি ল'বা চ' গ্ৰুপৰ লিংক এইটো ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম নহ'লে তোমালোকে যিটো নাম্বাৰ মোৰ এই নাম্বাৰটোত তোমালোকে হোৱাটছআপ কৰিব পাৰে গোটেই PDFখিনিৰ কাৰণে ঠিক আছে চ' এই নাম্বাৰটোত হোৱাটছআপ কৰিবা তোমালোকৰ ফৰ্মুলাখিনি পাই যাবা আৰু এই ফৰ্মুলাখিনি তোমালোকে এঠাই লিখি ল'বা বা প্ৰিণ্ট আউট কৰি লৈ ল'বা যাতে যিকোনো সময়তে বা সোনকালে মনত ৰাখিব পাৰা যাতে ঠিক আছে ওচৰত যদি থৈ দিয়া চ' বা তোমালোকে ৱালতো মাৰিব পাৰা চ' এতিয়া ফৰ্মুলাকেইটা কি আছিলে এইটো 8 মানতে পাইছিলে 7 8ত চ' A to the power M into A to the power N কি হ'ব তাত লিখি দিছোঁ মই চব লিখি নাযাওঁ A to the power M plus N চ' তেনেকৈ তোমালোকৰ এইটো ফৰ্মুলা বা ছেকেণ্ড ফৰ্মুলাটো কি আছে যদি ডিভাইড থাকে তেতিয়াহ'লে M minus N হয় যদি M to the power N হয় A to the power M whole to the power N হয় তেতিয়াহ'লে A to the power MN হয় ঠিক আছে তেনেকৈ A to the power M into B to the power M দুইটাৰ ওপৰতে ছেইম পাৱাৰ আছে গতিকে এইকেইটা ব্ৰেকেটত লৈ পেলাই whole to the power M কৰিব পাৰা আৰু ছেইম পাৱাৰটো ডিভাইড হৈছে চ' হোল কৰি পেলাই A by B কৰি whole to the power M কৰিব পাৰা আৰু যদি যিকোনো এটা সংখ্যাৰ ওপৰত যদি তোমাৰ পাৱাৰ 0 থাকে তেতিয়াহ'লে সেইটো 1 হয় ঠিক আছে আৰু যদি A to the power minus 1 তাৰ মিনিংটো হৈছে যে 1 by A হয় ঠিক আছে আৰু যদি তুমি এটা অখণ্ড সংখ্যা এটা ফ্ৰেকশ্যন যদি লৈ পেলাই তাৰ মাইনাছ টু দি পাৱাৰ 1 কৰা টু দি পাৱাৰ -1 কৰা তেতিয়াহ'লে কি হয় এইটো উল্টা হৈ যায় ছাপ'জ 2/3 টু দি পাৱাৰ -1 যদি কৰিছা চ' এইটো কি হ'ব 3/2 হৈ যাব উল্টা হৈ যাব ঠিক আছে তেনেকৈ যদি -1 টু দি পাৱাৰ n কৰা সেইটো 1ও হ'ব পাৰে ঠিক আছে আৰু বাকী সেইটো -1 হ'ব পাৰে কেতিয়া 1 হ'ব কেতিয়া -1 হ'ব চ' -1 টু দি পাৱাৰ n টো 1 হ'ব যদি n টো যুগ্ম মানে ইয়াৰ পাৱাৰটো যদি এইটো যদি ইভেন নাম্বাৰ হয় তেতিয়াহ'লে if n is even then this is 1 equal to 1 আৰু যদি এইটো n টো অড হয় তেতিয়াহ'লে অযুগ্ম হ'ব যদি n টো অযুগ্ম হয় তেতিয়া কি হ'ব -1 হ'ব কিয় চোৱা -1 হ'লেতো এইটো টু দি পাৱাৰ 1 মানে এইটো -1 ঠিক আছে দেন আকৌ যদি -1 টু স্কোৱাৰ তাৰ মানে কি হ'ল -1 into -1 চ' মাইনাছে কি হ'ব প্লাছ হৈ যাব চ' ইয়াত পাৱাৰ -1 আছিলে পাৱাৰটো 1 আছিলে চ' এটা পাৱাৰ থাকিলে অড পাৱাৰ থাকিলে এইটো কি হ'ব -1 হ'ব এইটো ইভেন পাৱাৰ হ'ল এইটো প্লাছ হ'ল আকৌ যদি অড পাৱাৰ লোৱা কি হ'ব চ' 3টা -1 ইনটু হ'ব ঠিক আছে
সো তিনটা মাইনাছে মাইনাছে প্লাছ আকৌ প্লাছে মাইনাছে মাইনাছ সো -1 হৈ গ'ল সো তেনেকৈ যদি এইটো অডৰ ক্ষেত্ৰত কি হ'ল 3 টো অডৰ ক্ষেত্ৰত -1 হ'ল আকৌ ইভেন ল'লে প্লাছ হ'ব কিয় কাৰণ তোমাৰ চাৰিটা যদি এনেকৈ লৈ লোৱা সো মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ ঠিক হ'ব ঠিক আছে এইটো 1 হ'ব সো ইভেনৰ ক্ষেত্ৰত 1 হয় আৰু অডৰ ক্ষেত্ৰত -1 হয় সো এইখিনি ফৰ্মুলা মনত ৰাখিবা তাৰপিছত নেক্সট স্লাইডটোলৈ আহিছোঁ So fundamental theorem arithmetic, every composite number can be expressed as a product of primes. পাটিগণিতৰ মৌলিক উপপাদ্য কি আছিলে প্ৰতিটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি সো সেইটো কাৰণে তোমালোকে প্ৰাইম নাম্বাৰ মই অসমীয়াটো লিখিম প্ৰাইম নাম্বাৰ কি হয় জানিব লাগিব আৰু কম্পোজিট নাম্বাৰ কি হয় জানিব লাগিব ঠিক আছে সো বা মৌলিক অসমীয়া যদি লিখিব যোৱা মৌলিক সংখ্যা কি হয় আৰু লগতে যৌগিক মই সংখ্যা বুলি লিখি দিয়া নাই বুজি পাইছে মৌলিক আৰু যৌগিক বুজাইছো সো মৌলিক সংখ্যা যৌগিক সংখ্যা কি হয় বুজিব লাগিব সো মৌলিক সংখ্যা কোৱাৰ আগতে মই মানে কি হয় যিবিলাক মৌলিক নহয় এইবিলাকে যৌগিক হ'ব ঠিক আছে 1 টো বাদ দিয়া ঠিক আছে 1 টো মৌলিকো নহয় যৌগিকো নহয় নাইডাৰ প্ৰাইমো নহয় মই ইংলিছত লিখিছো কম্পোজিটো নহয় ঠিক আছে 2 ইজ দ্য অনলি ইভেন নাম্বাৰ হুইচ ইজ প্ৰাইম ঠিক আছে ইভেন নাম্বাৰ ইভেন এণ্ড অলছ' প্ৰাইম ঠিক আছে 2 টো কি হয় যুগ্ম সংখ্যা হয় লগতে কি হয় মৌলিক সংখ্যা হয় ঠিক আছে যুগ্ম আৰু মৌলিক মানে তোমালোকক যদি সোধে যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি সো তেতিয়া কি হ'ব 2 হ'ব কাৰণ কি হয় এতিয়া মই ডেফিনেশ্যনলৈ আহিম তাৰপিছত মই মৌলিক সংখ্যা কেইটামান তোমালোকক লিখি লওঁ নেক্সট কি হ'ব প্ৰথমটো সৰু মৌলিক সংখ্যাটো 2 হয় আৰু অনলি ইভেন নাম্বাৰ অনলি ইভেন প্ৰাইম নাম্বাৰ ঠিক আছে আৰু যদি কয় যে সৰু অযুগ্ম মৌলিক সংখ্যা বুলি ক'লে সৰু যুগ্ম বা একমাত্ৰ যুগ্ম হ'লে 2 হ'ব আৰু যুগ্ম বাকীবিলাক নহয় ঠিক আছে যদি অকল মৌলিক সংখ্যা সৰুটো বুলি কয় তেতিয়া 2 হ'ব কিন্তু যদি কয় অযুগ্ম কোনটো মৌলিক সংখ্যা সৰু হয় তেতিয়াহ'লে 3 হ'ব তাৰপিছত কি হ'ব তাৰপিছত 2 3 5 7 11 13 এনেকৈ মৌলিক সংখ্যাবিলাক গৈ থাকিব এতিয়া মই ডেফিনেশ্যনলৈ আহিম প্ৰথমতে মই লিখি লৈছোঁ মৌলিক সংখ্যা কেইটামান তোমালোকৰ কাৰণে চ' এনেকৈ গৈ থাকিব ঠিক আছে চ' চব নাম্বাৰে আকৌ অযুগ্ম নাম্বাৰ মৌলিক সংখ্যা নহয় গোটেইখিনি অড নাম্বাৰে মৌলিক ধৰা তোমালোকৰ কি বুলি কয় যিমানখিনি অড নাম্বাৰ আছে সেই গোটেইবিলাকেই প্ৰাইম নাম্বাৰ নহয় ঠিক আছে কেতিয়া হয় প্ৰাইম নাম্বাৰ কৈ আছোঁ প্ৰাইম নাম্বাৰ হ'ব হ'লে তোমালোকৰ দুটা ফেক্টৰ অকল থাকিব লাগিব অনলি 2 ফেক্টৰ থাকিব লাগিব 2 ফেক্টৰ দুটা উৎপাদক থাকিব লাগিব ঠিক আছে প্ৰাইম নাম্বাৰৰ ক্ষেত্ৰত দুটা উৎপাদক থাকিব লাগিব চ' এইটো কি হয় উৎপাদককেইটা কি হ'ব লাগিব এটা নিজেই সেই সংখ্যাটো হ'ব নিজেই ঠিক আছে আৰু এটা হ'ল 1 ঠিক আছে মানে সেই নাম্বাৰটো নিজে যিটো নাম্বাৰ হয় সেই নাম্বাৰটো নিজে ডিভাইড যাব আৰু 1 এইকেইটাৰ মাজত যদি বেলেগ উৎপাদক পাই যায় তেতিয়াহ'লে সেইটো মৌলিক নহয় কম্পোজিট হ'ব ঠিক আছে এতিয়া চোৱা 3 যদি তুমি 3 কিহে ডিভাইড যায় 3 তুমি 1ৰে যায় ঠিক আছে আৰু 3ৰে যায় 2ৰে যায় জানো নাযায় চ' 3 অকল দুটা নাম্বাৰ ডিভাইড যায় চ' তেনেকৈ যদি 5ক চাব যোৱা 5ক যদি চাব যোৱা 5ক কিহেৰে ডিভাইড যায় চ' 5ক অকল 1ৰে যায় 2ৰে যায় জানো নাযায় ডিভাইড 2 2 4 2 3 6 3ৰে নাযায় 3 1 3 3 2 6 4ৰে নাযায় 4 1 4 এক বাকী থাকিব চ' 1 আৰু 5ৰে যায় ঠিক আছে চ' অকল এই দুটা দি যায় চ' যিবিলাক নাম্বাৰ 1 আৰু সেই নাম্বাৰটোৰে ডিভাইড যায় অকল চ' সেইবিলাক নাম্বাৰ প্ৰাইম হ'ব চ' তেনেকৈ কি হয় 1ক কিহেৰে যায় 1ৰে যায় আৰু 2ৰে যায় চ' অকল দুটা নাম্বাৰ দি যায় ঠিক আছে তেনেকৈ 7ক যদি চাব যোৱা তেনেহ'লে 1ৰে যাব আৰু 7ৰে যাব ঠিক আছে আৰু বেলেগ নাম্বাৰ দি নাযায় তোমালোকে চাব পাৰা চ' তেনেকৈ 11 13 17 23 29 এই গোটেইবিলাক নাম্বাৰ অকল দুটা নাম্বাৰ যে ডিভাইড যায় চ' 11 যদি 11 ডিভাইড যায় 13টো 11 13 17টো 11 17 দি ডিভাইড যায় তেনেকৈ 23টো আৰু 29টো এনেকৈ ঠিক আছে এইখিনি মই ডিটেইল আকৌ পিছত প্ৰাইম নাম্বাৰ যদি কম্পোজিট নাম্বাৰ তোমালোকৰ দিগদাৰ হয় তোমালোকে তলৰ ক্লাছত পাইছা নহ'লে যদি কোৱা কমেণ্ট কৰা যে এটা ডিটেইল ভিডিঅ' লাগে বুলি চ' তোমালোকে সেইটো চাব পাৰা নহ'লে মই ক্লাছ 8ত যদি পঢ়াওঁ বা 9ত পঢ়াওঁ চ' তেতিয়া সেই ভিডিঅ'টো মই ৰেফাৰ কৰি দিওঁ তোমালোকক ঠিক আছে সেইখিনি বাৰু হ'ব কিন্তু এতিয়া কম্পোজিট নাম্বাৰ কি হ'ব যিবিলাক প্ৰাইম নহয় সেইবিলাক কম্পোজিট হ'ব চ' 1 টো প্ৰাইমো নহয় কম্পোজিটো নহয় ঠিক আছে 1 সেইটো মই ক'লোৱেই 2 টো কি হয় 2 টো অনলি ইভেন প্ৰাইম নাম্বাৰ বা স্মলেষ্ট প্ৰাইম নাম্বাৰ 3 টো স্মলেষ্ট অড প্ৰাইম নাম্বাৰ তেনেকৈ এইবিলাকো প্ৰাইম নাম্বাৰ হয় কিন্তু যদি কম্পোজিট নাম্বাৰলৈ আহা কি হ'ব 4টো এটা কম্পোজিট নাম্বাৰ 6টো এটা কম্পোজিট নাম্বাৰ 8 10 ঠিক আছে এইবিলাক কম্পোজিট নাম্বাৰ 4 6 8 10 12 ঠিক আছে 15টো এটা কম্পোজিট নাম্বাৰ 14 হ'ব 15 হ'ব চ' এনেকৈ গৈ থাকিব 16 ঠিক আছে চ' 17 নহয় ঠিক আছে আকৌ 18টো হ'ব 19 আকৌ নহয় 19টো চৰি 19 থাকি গ'ল লিখিবলৈ 19টো প্ৰাইম হয় ঠিক আছে 21টো 22 কম্পোজিট 21 কম্পোজিট 22 কম্পোজিট 23 প্ৰাইম ঠিক আছে আকৌ তেনেকৈ এইবিলাক আহিব চ' গৈ থাকিব চ' কি হ'ল 2 4টো কিয় কম্পোজিট মই অলৰেডি কৈছিলোঁ যে যিবিলাক প্ৰাইম নহয় সেইবিলাক কম্পোজিট হয় 1টো একমাত্ৰ সংখ্যা যিটো প্ৰাইমো নহয় কম্পোজিট নহয় বাকী যিমানবিলাক সংখ্যা আছে আইদাৰ প্ৰাইম হ'ব নহয় কম্পোজিট হ'ব
হয় মৌলিক হ'ব নহয় যৌগিক হ'ব চ' এতিয়া 4ক যদি চোৱা তোমালোকে 4ক চোৱা 4ক কি সংখ্যা ডিভাইড যায় 1ৰে যায় 2ৰে যায় 4ৰে যায় গতিকে মই কি কৈছিলো মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ হ'ব হলে কি হ'ব লাগিব দুটা উৎপাদক অকল থাকিব লাগিব ঠিক হয় নহয় এটা হ'ল সেই সংখ্যাটো নিজে আৰু এটা এক কিন্তু ইয়াত কি আছে তিনিটা উৎপাদক আছে একেৰো হৰণ যায় 4 গুণ 4 বা 4 গুণ 4 ঠিক আছে 4ৰো হৰণ যায় আৰু 2 দুগুণ 4 2ৰো এই তিনিটা নাম্বাৰ দি হৰণ যায় ঠিক আছে দুটা দি নহ'ল মানে দুটাতকৈ বেছি হ'লে এইটো কম্পজিট হ'ব তিনিটাৰো হ'ব পাৰে 4টাও যাব পাৰে 5টাও যাব পাৰে মুঠতে দুটা হ'লে প্ৰাইম আৰু দুটাতকৈ বেছি হৈ গ'লে কম্পজিট কিন্তু একত কি হয় একত এটা আছে চ' ডেফিনেশ্যন এটা ফ'ল' কৰা নাই চ' সেইটো কাৰণে নহয় বাকী যিমানবিলাক আছে এতিয়া 6টো যদি চাব যায় কিহেৰে যায় 1ৰে যায় 2ৰে যায় 3ৰে যায় 6ৰে যায় 1 6 গুণ 6 2 3 গুণ 6 3 দুগুণ 6 আৰু 6 গুণ 6 চ' এইটো কিয় প্ৰাইম নহয় কাৰণ ইয়াত 4টা আছে দুটা থকাহেঁতেন যদি অকল 1 আৰু 6ৰে গ'লহেঁতেন তেতিয়া প্ৰাইম হ'লহেঁতেন কিন্তু 1 আৰু 6 বোৰ ইয়াত 2 আৰু 3ৰেও গৈছে ঠিক আছে চ' 4টা নাম্বাৰ দি ডিভাইড গৈছে চ' এইটো কি হ'ব কম্পজিট নাম্বাৰ তেনেকৈ 8 যদি চাব যায় এইটো কিহেৰে ডিভাইড যায় 1ৰে হৰণ যায় 2ৰে হৰণ যায় 4ৰে হৰণ যায় আৰু 8ৰে হৰণ যায় 4টা নাম্বাৰ আছে ঠিক আছে চ' এই 4টা নাম্বাৰ যে 8ক হৰণ যায় ইয়াত যদি অকল 1 আৰু 8ৰে গ'লহেঁতেন 8টো তেতিয়াহ'লে এইটো প্ৰাইম নাম্বাৰ হ'লহেঁতেন ঠিক আছে কিন্তু ইয়াত কি হ'ল এই নাম্বাৰটো 2 আৰু 4ৰেও হৰণ যায় গতিকে এইটো প্ৰাইম নাম্বাৰ নহয় কম্পজিট নাম্বাৰ হ'ল এক্সট্ৰা এইকেইটা 2 আৰু 4টো সোমাই আছে চ' এইটো কাৰণে কম্পজিট অকল যদি 1 আৰু 8 হ'লহেঁতেন তেতিয়াহ'লে প্ৰাইম হ'লহেঁতেন এইটো মতে এইটো ডেফিনেশ্যন মতে দুটা উৎপাদক গ'লে মৌলিক কিন্তু ইয়াত যিহেতু কি হ'ল ইয়াত যিহেতু তোমালোকৰ 4টা উৎপাদক হ'ল তেনেকৈ এইবিলাকো তোমালোকে চাব পাৰা কি উৎপাদক আছে ইয়াত কি আছে 1 10ত কি আছে 1 2 আৰু 5 তিনিটা আছে 1 to 5 আৰু 10 চৰি 1 to 5 আৰু 10 4টা আছে চ' এইবিলাক হ'ব এইটো হ'ব কম্পজিট নাম্বাৰ তেনেকৈ গোটেইখিনি কম্পজিট নাম্বাৰ কেইটা উৎপাদক আছে চাব পৰা মুঠতে দুটা থাকিলে কি হ'ব 1 to 9 প্ৰাইম আকৌ এবাৰ কৈ দিছোঁ 9 প্ৰাইম শ্বৰ্টকৈ লিখিছোঁ 9 কি হয় কম্পজিট বাকী 2 এই বাকীবিলাক কি হ'ব বাকীবিলাক আইডাৰ প্ৰাইম হ'ব হয় প্ৰাইম হ'ব আইডাৰ প্ৰাইম অৰ কম্পজিট ঠিক আছে অসমীয়াত তোমালোকে বুজি ল'বা যে হয় তোমালোকে মৌলিক হ'ব নহয় যৌগিক হ'ব গতিকে তোমালোকে যদি মৌলিক নহয় বুলি গম পালে এটা সংখ্যা এইটো যৌগিকত পৰিব বা যৌগিক নহয় বুলি গম পালে গতিকে এইটো মৌলিকত পৰিবই লাগিব এটাত পৰিবই লাগিব একৰ বাদ দি ঠিক আছে চ' এইখিনি তোমালোকে চাবা এতিয়া এই কথা এই ডেফিনেশ্যনটোলৈ আহিলোঁ মেইন যিটো কাৰণে আমি এইখিনি পঢ়ি আছোঁ দ্য ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক এভৰি কম্পজিট নাম্বাৰ কেন বি এক্সপ্ৰেছ এছ এ প্ৰডাক্ট অফ প্ৰাইম ঠিক আছে এতিয়া কম্পজিট নাম্বাৰ কেন বি এক্সপ্ৰেছ এছ এ প্ৰডাক্ট অফ প্ৰাইম বুলি কৈছে আমি কম্পজিট নাম্বাৰ কি পালোঁ একটোতো একোৱেই নহয় প্ৰাইমো নহয় কম্পজিট নহয় বা যৌগিক মৌলিক একো নহয় 2টো মৌলিক 3টো মৌলিক 4টো কম্পজিট নাম্বাৰ হয় নহয় এতিয়া কি কৈছিলে যে এভৰি কম্পজিট নাম্বাৰ 4টো যৌগিক সৰি চ' এভৰি কম্পজিট নাম্বাৰ কেন বি এক্সপ্ৰেছ এছ এ প্ৰডাক্ট অফ প্ৰাইম ঠিক আছে চ' এইটো প্ৰাইমৰ প্ৰডাক্ট হিচাপে এক্সপ্ৰেছ কৰিব পাৰি গতিকে এইটো প্ৰাইম হয় নহয় এইটো প্ৰাইম হয় আৰু এইটো কি হয় কম্পজিট হয় চ' প্ৰডাক্ট হিচাপে কৰিছোঁ তেনেকৈ 5টো এটা প্ৰাইম নাম্বাৰ কিন্তু মই এতিয়া কি কৈছে কম্পজিটবিলাক প্ৰাইমৰ প্ৰডাক্ট হিচাপে কৰিব পাৰি বুলি কৈছে চ' এইটো এটা কম্পজিট নাম্বাৰ ইয়াত কি হৈছে প্ৰাইম দুটা ইনটু হৈ আছে হয় প্ৰাইম একেটা নাম্বাৰো হ'ব পাৰে বা বেলেগ বেলেগ প্ৰাইম নাম্বাৰো হ'ব পাৰে ঠিক আছে তেনেকৈ যদি 8 চাব যোৱা 8টো এটা কম্পজিট নাম্বাৰ ইয়াত কি প্ৰাইম ইনটু হৈ আছে 2 ইনটু 2 ইনটু 2 এই গোটেই 2টো এটা কি হ'ল প্ৰাইম নাম্বাৰ এইটো এটা প্ৰাইম নাম্বাৰ মইতো অসমীয়াতে লিখা নাই ইংলিছত লিখি দিছোঁ চ' গম পাবা মৌলিক সংখ্যা এইটো কি হয় যৌগিক সংখ্যা চ' তেনেকৈ যদি 3 চাব যোৱা 3 এটা কি নাম্বাৰ যৌগিক সংখ্যা ঠিক আছে যৌগিক সংখ্যা এইটো কি মৌলিক সংখ্যা ইনটু হিচাপে আছে 2 ইনটু 5 ইয়াত 2টো কি হয় 2টো এটা মৌলিক সংখ্যা হয় বা প্ৰাইম নাম্বাৰ হয় ঠিক আছে তেনেকৈ 5টো কি হয় 5টো এটা মৌলিক সংখ্যা হয় প্ৰাইম নাম্বাৰ হয় চ' ইয়াত ডেফিনেশ্যনটো মানে বা এইটো থিয়ৰমটো মানে হ'ল নাই ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক যে এভৰি কম্পজিট নাম্বাৰ কেন বি এক্সপ্ৰেছ এছ এ প্ৰডাক্ট অফ প্ৰাইমছ ঠিক আছে চ' এইটো বুজি পেলাই দিয়া প্ৰতিটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণাফল হিচাপে প্ৰকাশ কৰিব পাৰি বা তোমালোকে এতিয়া চোৱা এতিয়া অকল মই 3লৈকে দেখাই দিলোঁ 4 দেখালোঁ 6 দেখালোঁ 8 দেখালোঁ 3 দেখালোঁ তোমালোকে বাকীবিলাকো 12 14 16 18 20 15 এই গোটেইবিলাক নাম্বাৰ তোমালোকে এইবিলাক কম্পজিট নাম্বাৰ হয় নাম্বাৰবিলাক তোমালোকে কৰি চাবা কি নাম্বাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি এইটো তোমালোকে চাই ল'বা ঠিক আছে চ' এইটো আছিলে বাকী যদি চাব যোৱা তোমালোকক মই এতিয়া HCF আৰু LCM ক'বলৈ নাযাওঁ কাৰণ তোমালোকে যদি ইন কেছ পাহৰি গৈছা আগৰ কিবা ভিডিঅ' চাই ল'বা ঠিক আছে চ' এইটো কি আছিলে HCF মানে হৈছে হাইষ্ট কমন ফেক্টৰ বা গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু LCM মানে কি আছিলে এইটো ক'লোঁ LCM মানে কি আছিলে লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে চ' তোমালোকে যদি চোৱা দুটা নাম্বাৰ যদি দিয়া আছে A আৰু B
চ' সেই নাম্বাৰকেইটা যদি তোমালোকে পূৰণ কৰা আৰু সেই নাম্বাৰকেইটাৰ যদি HCF আৰু LCM লোৱা, ধৰি লৈছোঁ বোলে A আৰু B ৰ HCF কিবা এটা পালা আৰু LCM কিবা এটা পালা। চ' এইকেইটা পূৰণ কৰি পেলাই যিটো পাবা সেই নাম্বাৰকেইটা পূৰণ কৰিও সেইটোৱে পাবা। চ' তোমালোকক কি কৰিব পৰীক্ষাত কেনেকৈ কুৱেশ্যন সুধিব পাৰে, কেতিয়াবা A দি দিব, B দি দিব, HCF দি দিব, LCM উলিয়াব দিব, সেইটো কি বুলি সুধিব পাৰে, ঠিক আছে। কেতিয়াবা LCM ও দি দিব, HCF ও দি দিব, LCM দি দিব, A আৰু B দি দিব, তেতিয়াহ'লে তোমালোকে HCF কি বুলি সুধিব পাৰে। বা কি কৰিব পাৰে তোমালোকক এই দুটা দি পেলাই, এই দুটা নাম্বাৰ এটা দি পেলাই ইটো নাম্বাৰ কি সুধিব পাৰে, ঠিক আছে। চ' এনেকৈ কুৱেশ্যন আহিব পাৰে। গতিকে মই কি ক'লোঁ যে দুটা নাম্বাৰ যদি দিয়া থাকে তাৰ HCF আৰু LCM কি হ'ব, HCF আৰু LCM ইনটু কৰিলে যিটো পাবা সেই নাম্বাৰকেইটা ইনটু কৰিলেও সেইটোৱে পাবা। চ' এইটো আছিলে এইটো ফৰ্মুলা। চ' এইটো মনত ৰাখিবা। তাৰপিছত তোমালোকৰ চোৱা তিনিটা নাম্বাৰৰ ক্ষেত্ৰত কি হয়, তিনিটা নাম্বাৰৰ ক্ষেত্ৰত এইটো ইংলিছত কৈ দিলেও হ'ব, তোমালোকে বুজি পাবা। চ' LCM মানে লসাগু আৰু HCF মানে গসাগু হয়, ঠিক আছে। চ' মই ইয়াত ইংলিছতে কৈ দিছোঁ বা অসমীয়াটো চাব পাৰা। চ' তিনিটা নাম্বাৰৰ ক্ষেত্ৰত কি হ'ব, তিনিটা নাম্বাৰ যদি LCM উলিয়াবলগীয়া হয়, দিয়া আছে, বা তেতিয়া কি হয় তোমালোকক সেই নাম্বাৰকেইটা ইনটু কৰিবা আৰু তাৰ লগত যদি HCF উলিওৱা, PQ আৰু যদি HCF লোৱা, ছাপ'জ LCM PQ আৰু LCM আৰু PQ আৰু HCF জানা তোমালোকে, ঠিক আছে। তাৰপিছত তোমালোকে এইটো নাজানা, ঠিক আছে, LCMটো নাজানা, তেতিয়া LCM কেনেকৈ উলিয়াবা তোমালোকৰ তিনিটা নাম্বাৰ। চ' তোমালোকে HCF যদি জানা তিনিটা নাম্বাৰ লগতে দুটা P আৰু Q যদি HCF জানা, Q আৰু যদি HCF জানা আৰু P আৰু ছাপ'জ এইকেইটাৰ যদি HCFটো জানা, এই দুটা নাম্বাৰ যদি HCF জানা আৰু এইকেইটা নাম্বাৰ যদি HCF জানা, সেইটো তলত ইনটু কৰিবা আৰু কি হ'ব ওপৰত সেই নাম্বাৰ তিনিটা ইনটু কৰিবা আৰু লগতে HCFটো ইনটু কৰিবা, তেতিয়া তোমালোকে LCM ওলাই যাব। চ' আৰু ইয়াত কি হয় তাৰ উল্টাটো হয়, বোলে HCF তুমি উলিয়াব লাগে, তেতিয়াহ'লে কি কৰিবা, ইয়াৰ LCMটো ল'বা, P আৰু Q LCM তলত ইনটু কৰিবা, Q আৰু LCM তলত ইনটু কৰিবা, লগত কি কৰিবা P আৰু LCMটো ইনটু কৰিবা আৰু ওপৰত কি কৰিবা সেই নাম্বাৰকেইটা ইনটু কৰি পেলাই LCM HCF উলিয়াব লাগেতো, তোমালোকে LCM লৈ ল'বা PQ আৰু। চ' তেনেকৈ ওলাই যাব, ঠিক আছে। চ' LCM থাকিলে HCF ওলাই যাব। চ' নাম্বাৰকেইটা দিয়ে থাকিব, চ' সেইকেইটা দুটা নাম্বাৰতো তোমালোকে HCF উলিয়াব পাৰিবা বা LCM উলিয়াব পাৰিবা। চ' তাৰ পৰা তোমালোকে যদি HCFটো দিয়া থাকে তেতিয়াহ'লে LCM উলিয়াব পাৰিবা, বা LCMটো যদি দিয়া থাকে HCFটো উলিয়াব পাৰিবা, বা যেনেকৈ তোমালোকৰ তিনিটা নাম্বাৰ দিয়া থাকিব। চ' তোমালোকে তিনিটা নাম্বাৰৰ দুটা দুটাকৈ পেয়াৰ লৈ পেলাই গসাগু আৰু গসাগু উলিয়াই ল'বা, আৰু তেনেকৈ গসাগুৰ যদি দিয়া থাকে এনেকৈ দুটা দুটা পেয়াৰ লৈ পেলাই তোমালোকে লসাগু উলিয়াই ল'বা, বা ধৰি লৈছোঁ তোমালোকে HCF উলিয়াই ল'বা। তাৰপিছত তোমালোকে কি কৰিবা, এইটো কুৱেশ্যন দিয়া থাকিলে তোমালোকে গম পাই যাবা, কুৱেশ্যনৰ পিছত কম, এতিয়া আজি শ্বৰ্টকৈ কৈছোঁ, এইবিলাক পিছততো বুজোৱা হ'বই। চ' তাৰপিছত তোমালোকে কি কৰিবা, লসাগুটো গসাগু দিয়া থাকিলে লসাগু উলিয়াই ল'বা, গসাগু উলিয়াবলগীয়া হ'লে লসাগু দিয়া থাকিব আৰু লসাগু উলিয়াবলগীয়া হ'লে গসাগু দিয়া থাকিব। চ' তেতিয়া তোমালোকে এইটো উলিয়াই পেলাই এইটো পাই যাবা, ঠিক আছে। চ' এতিয়া নেক্সট আকৌ আহিছোঁ, তোমালোকে এইকেইটা ফৰ্মুলা মনত ৰাখিবা। চ' এতিয়া মই দি থৈছোঁ, তোমালোকে আজি গোটেইকেইটা কৰিব লাগিব বুলি কথা নাই, এইটো ফৰ্মুলা লাগিব। এইটো তোমালোকক চেপ্টাৰটো বুজালেহে এইখিনি বুজি পাবা, এতিয়া বুজি নাপাবা, অলপ দীঘলীয়া কথা। চ' এইখিনি তোমালোকে জাষ্ট মনত ৰাখি যাবা, ঠিক আছে, ৰাখি থবা, মই একেলগে দি থৈছোঁ। তাৰপৰা নেক্সট তোমালোকৰ এইটো চেম, এইখিনি তোমালোকে চেপ্টাৰটো বুজালে বুজি পাবা। চ' এইটো ইউনিক চলিউশ্যন বুলি কয়, মানে এইটো ক্ষেত্ৰত তোমালোকে কনচিষ্টেণ্ট চলিউশ্যন ওলাই ইউনিক চলিউশ্যন, বা অনন্য সমাধান বুলি কয়, অনন্য বুলি কয়। আৰু এইটো ন' চলিউশ্যন, এইটো কণ্ডিশ্যন হ'লে এইটো তোমালোকে চাই ল'বা, ৰাখি থবা, পিছত লাগিব, এতিয়া চেপ্টাৰটো নপঢ়াকৈ বুজি নাপাবা। চ' তেনেকৈ এইটোৰ ক্ষেত্ৰত অসীম সমাধান বা ইনফাইনাইট চলিউশ্যন থাকিব। এতিয়া নেক্সট যদি চাওঁ, চোৱা তোমালোকক কিছুমান এতিয়া বুজাই যাব নোৱাৰি, কিছুমান বস্তু বুজাব পাৰি। এইটো বস্তু বুজাব নোৱাৰিম, কাৰণ চেপ্টাৰটো আহিলেহে বুজাব পাৰিম, নহ'লে বহুত দীঘল হৈ যাব। আৰু কিছুমান বস্তু আগতে পাই আহিছে, সেইখিনি মই বুজাই যাম, ঠিক আছে, বা সেইখিনি বুজাই আহিছোঁ। চ' এতিয়া এইটো তোমালোকৰ চেপ্টাৰটো আহিলে লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' এইটো চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ লগে লগে দ্বিঘাত সূত্ৰ চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ লগে লগে এইটো মনত ৰাখি ল'বা। ত' কিছুমান বস্তু একদম এতিয়া মনত ৰাখিব লাগিব, যিখিনি মই এতিয়া বুজাই গৈছোঁ, তোমালোকে বা আগতে পাই আছে, এইখিনি সূত্ৰ এতিয়া মনত ৰাখি ল'বা এইকেইদিনতে, আৰু বাকী যিবিলাক চেপ্টাৰটো ষ্টাৰ্ট হ'লে কৰিবা বা মাজত গৈ থাকোঁতে, ঠিক আছে, লাষ্টলৈকে থৈ নিদিবা, তোমালোকে ছেপ্টেম্বৰলৈকে এটলিষ্ট চব সূত্ৰ মনত থাকিব লাগিব। তাৰপিছত এইখিনিও তোমালোকে চেপ্টাৰটো বুজালে গম পাবা, এইখিনি মনত ৰাখি মানে নোট কৰি ৰাখিব পাৰা। তাৰপিছত কি কৰিবা, এইখিনি তোমালোকৰ কি আছিলে, এইটো তোমালোকৰ চেম, চেপ্টাৰটো ষ্টাৰ্ট হ'লে এইটো ইংলিছ আছামিছ এনেকৈ আছে। চ' এইখিনি চেপ্টাৰটো ষ্টাৰ্ট হ'লে এইখিনি বস্তু পাৰিবা, ঠিক আছে। তাৰপিছত নেক্সট চাইডো এইখিনিও চেম, ডিষ্টেঞ্চ কি আছে, পি আৰু কিউৰ মাজত ডিষ্টেঞ্চটো এইটো ফৰ্মুলা হয়। দুটা বিন্দু যদি দিয়া আছে, পিৰ যদি এইটো স্থানাংক দিয়া আছে এক্স আৰু ৱাই স্থানাংক, আৰু কিউৰ এইটো এক্স ৱাই স্থানাংক দিয়া আছে, তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰি পেলাই তোমালোকে ডিষ্টেঞ্চটো গম পাবা, ঠিক আছে। তেনেকৈ যদি শূন্য বিন্দু মানে মূল বিন্দুৰ পৰা যদি তোমালোকক সোধে দ্য ডিষ্টেঞ্চ অফ এ পইণ্ট ফ্ৰম দ্য অৰিজিনৰ স্থানাংক এইটো হয় নহয়। চ' ইয়াৰ পৰা যদি তোমালোকক পিৰ দূৰত্বটো সোধে, মানে ধৰি লৈছোঁ ইকুৱেল টু কি বুলি ক'ব, অ' পি বুলি ক'ব, অ' পি যদি সোধে তেতিয়াহ'লে তোমালোকৰ এইটো হ'ব, ঠিক আছে, এইটো ডিষ্টেঞ্চ এইটো হ'ব ফৰ্মুলাটো।
তেনেকৈ তোমালোকৰ এইখিনি তোমালোকৰ এইটো চেপ্টাৰ পঢ়িলে বুজি পাবা, এতিয়া ইমান বুজি নাপাবা, ঠিক আছে। এইখিনি তোমালোকে মনত ৰাখিবা। তাৰপিছত নেক্সট আহি গ'লো তোমালোকৰ এইকেইটা মনত ৰাখি থ'ব পাৰা ব্লাইণ্ডলি, কিন্তু মোৰ মতে তেতিয়া মনত ৰাখিলেও হ'ব, ঠিক আছে। এইকেইটা নট ডিফাইন এইকেইটা বস্তু চাবা। চ' এইকেইটা চাইন থিটা, কছ থিটা, টেন থিটা, কচেক থিটা, চেক থিটা আৰু কট থিটা। চ' বাকী ইয়াৰ এংগুলবিলাক চ' এইকেইটা মনত ৰাখিবা। চাইন থিটাৰ 0 ডিগ্ৰী হ'লে কিমান হ'ব, 30 ডিগ্ৰী কিমান হ'ব, এইকেইটা লাগিবই, ঠিক আছে। ফটককৈ সুধিলে তোমালোকে উলিয়াই থাকিব নোৱাৰিবা, ঠিক আছে। এইকেইটা চাবা। তাৰপিছত নেক্সট তোমালোকৰ ত্ৰিকোণমিতি আছে। চ' ত্ৰিকোণমিতিৰ চাইনে মানে কি হয়, কছে মানে কি হয়, ঠিক আছে। তেনেকৈ তোমালোকৰ টেনে মানে কি হয়, সেইটো তোমালোকে চেপ্টাৰটো পঢ়িলেহে বুজি পাবা। বা কচেকে মানে এইটো উল্টা হয়, চেকে মানে এইটোৰ উল্টা হয়, আৰু টেনে মানে ইয়াৰ উল্টা হয়। চ' এইখিনি ইয়াতো এনেকৈ আছে চাবা। চ' বাকী এতিয়া যদি চাওঁ তোমালোকৰ চাইন স্কোৱাৰ প্লাছ কছ স্কোৱাৰ ইকুৱেল 1 হয়, এইটো এটা ফৰ্মুলা। এইটো তেনেকৈ চেক স্কোৱাৰ মাইনাছ টেন স্কোৱাৰ ইকুৱেল 1, বা তোমালোকে টেনটো ইফালে গুচি যাব পাৰে, চেক স্কোৱাৰ ইকুৱেল 1 প্লাছ টেন স্কোৱাৰ, বা তেনেকৈ cosec স্কোৱাৰ ইকুৱেল 1 প্লাছ কট স্কোৱাৰ, বা cosec স্কোৱাৰ মাইনাছ 1 ইকুৱেল টু কট স্কোৱাৰ, এনেকৈ মনত ৰাখিব লাগিব। চ' এইখিনি ফৰ্মুলা। তাৰপিছত বাকী এইকেইটা তোমালোকৰ চাইন 90 ডিগ্ৰী মানে চেক হ'লে কিমান হ'ব, টেনৰ ক্ষেত্ৰত, চেকৰ ক্ষেত্ৰত কিমান হ'ব, তেনেকৈ কছৰ ক্ষেত্ৰত বা কটৰ ক্ষেত্ৰত বা কচেকৰ ক্ষেত্ৰত কি হ'ব, এইকেইটা মনত ৰাখিব লাগিব তেতিয়া, ঠিক আছে। বাকী এইখিনি আগতে পাৰিছা, ঠিক আছে। এইকেইটা বস্তু এতিয়া মনত ৰাখি থোৱা। চাৰ্কুমফাৰেন্স অফ এ চাৰ্কুল, বা এটা বৃত্তৰ পৰিধি কি হয়, টইচ পাই আৰ হয়, আৰু এটা বৃত্তৰ এৰিয়া কি হয়, পাই আৰ স্কোৱাৰ হয়। চ' ইয়াত আৰটো কি হয়, আৰটো হৈছে ৰেডিয়াছ, ঠিক আছে। আৰটো ৰেডিয়াছ বা ব্যাসাৰ্ধ, অসমীয়া যদি ক'ব যোৱা, অসমীয়াত এইটো কি হয়, ব্যাসাৰ্ধ, আৰু আৰটো ৰেডিয়াছ। এইখিনি তোমালোকে এতিয়া মনত ৰাখিবা। এইটো এতিয়া মনত ৰাখিবলগীয়া টপিক। তোমালোকে চাই যোৱা কোনটো এতিয়া মনত ৰাখিব লাগিব, কোনটো আগতে, ঠিক আছে। তাৰপৰা নেক্সট কোনটো আগৰ হয়, মানে এতিয়া মনত ৰাখিব লাগিব, কোনটো পিছলে। আৰু এইটো তোমালোকৰ কি হয়, এইটো পিছত এতিয়া মনত ৰাখিব নালাগে, চেপ্টাৰটো যেতিয়া পঢ়াবা তেতিয়া এইখিনি বুজি পাবা, এতিয়া ক'লে বুজি নাপাবা। তাৰপিছত নেক্সট আহিলোঁ, এইখিনিতো চেম তোমালোকৰ চেপ্টাৰটো পঢ়াৰ সময়তে চাই ল'বা। এইফালে ইংলিছত দিয়া আছে, ইয়াত অসমীয়াত দিয়া আছে। চ' এইকেইটা তোমালোকৰ 3টা মেথড আছে, মিন বা গড় নিৰ্ণয় কৰাৰ ক্ষেত্ৰত। আৰু বাকী তোমালোকৰ মধ্যমা নিৰ্ণয়, এইকেইটা হ'ল তোমালোকৰ কি হয়, মুঠ বা বহুলক নিৰ্ণয়ৰ ক্ষেত্ৰত এইটো ফৰ্মুলা মনত ৰাখিব, আৰু এইটো মধ্যমা বুলি কয়। চ' এইকেইটা হ'ল, এইকেইটা লাগে, বহুত ইম্পৰ্টেণ্ট হয়। চ' এইখিনি গোটেই চেপ্টাৰটো এইকেইটা ফৰ্মুলা লৈ হৈছে, 3টা অনুশীলনী হয়তো আছে। চ' এইকেইটা তোমালোকে চাবা। তাৰপিছত সম্ভাৱিতা আহিলে। চ' সম্ভাৱিতাত তোমালোকৰ এইখিনিও চেম, চেপ্টাৰটো ষ্টাৰ্ট হ'লে গম পাবা। চ' এইটো বেছি ইজি টপিক হয়, এইটো ইমান টান নহয়। এইটো তোমাৰ প্ৰায় গোটেইখিনি কুৱেশ্যন একেধৰণৰ হয়। চ' এবাৰ বুজি পালে, এটা কুৱেশ্যন কৰিব পাৰিলে, এটা পাৰিলে, বাকীখিনিও পৰা হৈ যায়গৈ। চ' এইটো এটা ভাল চেপ্টাৰ, ইজি চেপ্টাৰ হয়, অলপ বুজি পালে ভাল। তাৰপিছত নেক্সট এইটো চাব গ'লে তোমালোকৰ এইখিনি আগৰ হয়, কিন্তু এইখিনি এতিয়া মনত ৰাখিব লাগিব। এইখিনি এতিয়া মনত ৰাখি থবা, ঠিক আছে। ইয়াৰ পৰা ডাইৰেক্ট ফৰ্মুলা নাহে, কিন্তু এইকেইটা ইউজ হ'ব। কিয় গম পাইছা, তোমালোকৰ আজিকালি অলপ চেপ্টাৰলৈ বুলি আছে। তোমালোকৰ 9ত বা 8ত যেনেকুৱা আছিলে, এতিয়া সেইখিনি কুৱেশ্যন লৈ পেলাই বেলেগ কুৱেশ্যন সুধে, ঠিক আছে। সেইখিনি হেল্প লৈ। চ' তোমালোকৰ এইটো এটা দিয়া আছে, তোমালোকে বোলে এইটো আইচক্ৰীম, ঠিক আছে। এইখিনি আইচক্ৰীম। চ' ইয়াৰ ভলিউম কিমান হ'ব, ঠিক আছে। ভলিউমটো এতিয়া সেইটো হিচাপে চাব গ'লে এই এৰিয়াটোৰ ভলিউমবোৰ চাব লাগিব, এইটো এৰিয়াৰ ভলিউম কিমান হয়, আৰু এইটো এৰিয়া, ঠিক আছে। চ' তেনেকৈ তোমালোকৰ এইটো ভলিউমটো মানে অঁকাটো ইমান ঠিক হোৱা নাই, ঠিক আছে। ধৰি লোৱা এনেকুৱা আছে, এইটো চেপত আছে, বা ধৰি লৈছোঁ এইটো আইচক্ৰীম নহ'ব বাৰু, এইটো বেলেগ কিবা হ'ব। বা আইচক্ৰীমটো এনেকুৱা কেনেকুৱা হ'ব, আইচক্ৰীমটো ধৰি লৈছোঁ ইয়াত অলপ আছে বৰফ, আৰু এইফালে ধৰা এইটো চেপ আছে। চ' তোমালোকে সেইটো কাৰণে এই এৰিয়াটো জানিব লাগিব, এইটো কি হ'ব, এইটো তোমালোকৰ শংকু হ'ব, ঠিক আছে। এইটো শংকু হ'ব, আৰু এইটো তোমালোকৰ কি হ'ব, অৰ্ধগোলক হ'ব, ঠিক আছে। ইয়াত অৰ্ধগোলক আৰু শংকুলক হৈ আছে এইটোত। চ' দুইটাৰ তোমালোকে ভলিউমটো জানিলেহে ইয়াৰ ভলিউমটো উলিয়াব পাৰিবা, ঠিক আছে। চ' তেনেকৈ তোমালোকৰ এইটোৰ ক্ষেত্ৰতো চেম, এইটো বেলেগ ধৰি লৈছোঁ, কিবা বেলেগ এটা চেপ, আৰু এইটো মই কোৱাটো নহয়। চ' এইটো আইচক্ৰীম নহয়, কিন্তু বেলেগ কিবা এটা ধৰি লৈছোঁ। চ' কিবা নহয় কিবা এটা থাকিব এনেকুৱা। চ' সেইটো ধৰি লোৱা, এইটো টিং নহয় আকৌ দেই। চ' এনেকুৱা ধৰণৰ কিবা এটা চেপ এটা আছে। চ' সেই চেপটোৰ ক্ষেত্ৰত কি হ'ব, তোমালোকৰ চুঙা হ'ব, চুঙাৰ লগত তোমালোকৰ ওপৰত অৰ্ধগোলক হৈ আছে, ঠিক আছে। চ' তেনেকৈ এইবিলাক চাব লাগিব। আৰু তোমাৰ তাৰপিছত নেক্সট যদি চাব যোৱা, এইকেইটা ফৰ্মুলা তোমালোকে বহুত আগতে পোৱা, এইখিনি তোমালোকে মনত ৰাখিব লাগিব। a প্লাছ বি হোল স্কোৱাৰ কি হয়, a মাইনাছ বি হোল স্কোৱাৰ কি হয়, a প্লাছ বি ইনটু a মাইনাছ বি কি হয়, বা এই 4টা ফৰ্মুলা প্ৰায় একেই হয়। x প্লাছ a ইনটু x প্লাছ বি কি হয়, আটাইকেইটাতে প্লাছ আছে, চ' প্লাছ হ'ল। এইটো মাইনাছ হোৱাৰ কাৰণে এইটোত মাইনাছ আহিলে। এই আগৰটোত মাইনাছ আছে কাৰণে কি হ'ল, এইটো a মাইনাছ আছিল কাৰণে এনেকৈ হ'ল। বা তোমালোকে এইটো এনেকৈও হ'ব পাৰে, এনেকৈও চাব পাৰে যে x স্কোৱাৰ মাইনাছ a মাইনাছ বি এনেকৈ হ'লেও হ'ব। চ' এইটো মাইনাছ, এইটো মাইনাছ মাইনাছ প্লাছ হ'ল, চৰি মাইনাছ এ বি হ'ল। তাৰপিছত এইটো দুইটাত মাইনাছ আছে, চ' মাইনাছ কমন লৈ পেলাই a প্লাছ বি ইনটু এক্স এ বি হ'ল। তাৰপৰা a প্লাছ বি হ'ল কিবৰ ফৰ্মুলা, এইটো ইম্পৰ্টেণ্ট, এইটো ভাঙি দিবও পাৰে, ঠিক আছে। এই টাৰ্মটো যদি অকল মই লিখোঁ, কি হ'ব, 3a স্কোৱাৰ বি
প্লাছ 3ab স্কোৱাৰ অকল এই টাৰ্মটো লিখিছোঁ হা গোটেই লিখা নাই এইটোতো আগত থাকিবই তেনেকৈ এইকেইটা আগত থাকিবই তাৰ লগত কি হ'ব এই টাৰ্মটো যদি মই বেলেগকৈ লিখোঁ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ মাইনাছ মাইনাছে প্লাছ হৈ গ'ল মাইনাছে প্লাছ মাইনাছ মাইনাছে মাইনাছে প্লাছ হৈ এইটো হ'ল মাইনাছ আৰু প্লাছ চ' এইকেইটা টাৰ্ম এনেকৈও থাকিব পাৰে সেইটো ফৰ্মুলা তাৰপিছত নেক্সট তোমালোকৰ কি হ'ল x প্লাছ y প্লাছ z হোল স্কোৱাৰ এইটো ফৰ্মুলা আৰু এইটোত যিহেতু মাইনাছ আছে চ' এইটোত কি হয় চাৰিটা প্ৰায় একেধৰণৰ ফৰ্মুলা হয় চ' ইয়াত যিহেতু জেডটো মাইনাছ আছে চ' এইটো মাইনাছ হোৱাৰ কাৰণে জেডটো য'ত য'ত ইনটু হৈছে চ' মাইনাছে প্লাছে মাইনাছ হৈ গ'ল চ' তেনেকৈ ইয়াত যেতিয়া ৱাইটো মাইনাছ আছে চ' সেইটো কাৰণে ৱাই য'ত য'ত ইনটু হৈছে এইটো স্কোৱাৰ হৈ গৈছে কিন্তু নাই হয় কিন্তু ইয়াত এক্সৰ লগত ৱাই ইনটু হৈছে আৰু জেডৰ লগত ৱাই ইনটু হৈছে এইটো মাইনাছ হৈ গৈছে মনত ৰাখিবলৈ ইজি হয় চ' তেনেকৈ এইটো ক্ষেত্ৰত বা ধৰিছোঁ দুইটাই মাইনাছ হৈ গ'ল হয় নহয় চ' কি হ'ল দুইটা মাইনাছ হোৱাৰ কাৰণে এক্স আৰু ৱাই ইনটু হৈছে চ' এইটো মাইনাছ হ'ব ৱাই আৰু জেড ইনটু হ'লে চোৱা মাইনাছে মাইনাছে প্লাছ হৈ গ'ল এইটো ঠিক আছে আৰু জেডৰ লগত এক্স ইনটু হৈছে চ' এইটো প্লাছে মাইনাছে মাইনাছ হৈ গৈছে তেনেকৈ এক্স এইকেইটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয় এক্স কিউ স্কোৱাৰ এক্স কিউ প্লাছ ৱাই কিউ প্লাছ জেড কিউ মাইনাছ 28x y z ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা ইয়াৰ আৰু এটা পাৰ্ট আছিলে সেইটো মই দি দিম পিছত আৰু তেনেকৈ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ যদি ভাগ কৰা চ' এইটো কি হ'ব এক্স প্লাছ ৱাই হোল স্কোৱাৰ প্লাছ এক্স মাইনাছ ৱাই হোল স্কোৱাৰ কাৰণ এইটো এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ 2 ইনটু এক্স প্লাছ ৱাই হোল স্কোৱাৰ হ'লটো আৰু বাকী 2xy আৰু মাইনাছ 2xy টো কেঞ্চেল যাব চ' এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা তেনেকৈ x প্লাছ ইনটু এক্স প্লাছ বি ইনটু এক্স প্লাছ চি চ' এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা এক্স কিউ প্লাছ এ প্লাছ বি প্লাছ চি ইনটু এক্স স্কোৱাৰ প্লাছ এ বি প্লাছ বি চি প্লাছ চি ইনটু এক্স প্লাছ এ বি চি ঠিক আছে চ' আৰু বাকী এই দুটা ইম্পৰ্টেণ্ট হয় একেলগে চ' ইয়াত প্লাছ থাকিলে ইয়াত প্লাছ হৈ এইটো মাইনাছ হৈ যায় আৰু এইটো যদি মাইনাছ থাকে ইয়াত মাইনাছ হৈ ইয়াত প্লাছ হৈ যায় ঠিক আছে আৰু বাকী এক্স স্কোৱাৰ প্লাছ ৱাই প্লাছ জেড স্কোৱাৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স হ'লে কি হ'ব তোমালোকে এই ভিতৰৰখিনি যদি তোমালোকে খুলি চোৱা তেতিয়াহ'লে গম পাবা এইকেইটা যদি খুলি চোৱা কেঞ্চেল যাব তাৰপৰা কটাকটি যাব তাৰপিছত 2 কমন লৈ ল'লে এইটো কাট খাব তাৰপিছত তোমালোকে এইটো পাই যাবা চ' এইটো এনেকৈ উলিয়াব পাৰা বাকী কিউব তোমালোকে স্কোৱাৰ আৰু কিউবৰ 1ৰ পৰা 10লৈকেতো জানিবই লাগিব 1ৰ পৰা 10লৈকে তোমালোকৰ স্কোৱাৰ কি হ'ব আৰু এনেকৈ কিউব কি হ'ব তেনেকৈ তোমালোকে আৰু 11ৰ পৰা 20লৈকে তোমালোকে স্কোৱাৰকেইটা চাপ'জ মনত ৰাখিলা আৰু ইফালে ধৰা তোমালোকে 11 12টা মনত ৰাখিলা কিউবৰ 12লৈকে ঠিক আছে তাৰ পৰা তোমালোকে কিউবৰ কিছুমান লিমিটেড চালে হ'ল যে 20ৰ কিমান হ'ব গম পাবা 2 2 4 2 8 চ' 0 3টা লাগিব 20 হোৱাৰ কাৰণে তেনেকৈ তোমালোকৰ 25টো বোলে স্কোৱাৰ ক্ষেত্ৰত 25 মনত ৰাখিলা ধৰি লোৱা স্কোৱাৰ ক্ষেত্ৰত 25 25 30 35 আপ টু ধৰা 5 কিউবত তোমালোকে 100লৈকে মনত ৰাখিলা আৰু কিউবত ধৰি লৈছোঁ অকলে 30 40 50 এইকেইটা মনত ৰাখিলে হ'ল বা এইকেইটা ইমান মনত ৰাখিব নালাগে 0 3টা লগ খাব খালি তোমালোকে কিউবত 3 3 9 3 27 3 কিউব যিহেতু 27 হয় চ' 30 কিউবটো 3টা 0 লগ হৈ যায় তেনেকৈ 4 কিউবটো 64 হয় মনত ৰাখিবলৈ ইজি হয় তেনেকৈ 40 কিউব মানে 0 3টা লগ হ'ব ইয়াত কি হ'ব 10 কিউব মানে 1000 নহয় জানো চ' 100 কিউব মানে কিমান হ'ব এইটো চাই ল'বা 100 কিউব মানে কিমান হ'ব 10 লাখ হ'ব ঠিক আছে চ' ইয়াত 2টা 0 আছে চ' 6টা 0 হৈ যাব ঠিক আছে চ' তাৰপিছত তোমালোকৰ এইটো পাইথাগোৰাছ থিয়ৰম ঠিক আছে পাইথাগোৰাছ থিয়ৰমটো মানে কি হয় এইটো হাইপোটেনিউছ হয় এইটো ঠিক আছে চ' বাকী এইকেইটা হ'ল এইটো বেছ হ'ল ঠিক আছে এইকেইটা তোমালোকৰ কি বুলি কয় in right angle triangle the square of the length of the hypotenuse is equal to the sum of the square of the other two side ঠিক আছে এই বেলেগ সাইড গিটা যদি স্কয়ার কৰি পেলাই যোগ কৰা ঠিক আছে a টো স্কয়ার কৰি যোগ কৰিলা a এর স্কয়ার কাৰ লগত যোগ কৰিবা b টো স্কয়ার কৰি যদি যোগ কৰা তেতিয়াহ'লে তোমালোকে c টো স্কয়ার কৰি যিমান পাবা সেইটো পাবা ঠিক আছে সমকোণী ত্ৰিভুজৰ অতিভুজৰ দৈৰ্ঘ্যৰ বৰ্গটো আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ঠিক আছে এইটো গতিকে এইটো এটা ইম্পৰ্টেণ্ট থিয়ৰম হয় তোমালোকৰ ইউজ হ'ব পাৰে ডাইৰেক্টলি পৰীক্ষা নকৰিলেও এইটো থিয়ৰম বেলেগ জামিট্ৰি তোমালোকৰ কুৱেশ্যন কৰোঁতে ইউজ হ'ব পাৰে চ' এইটো এটা ইম্পৰ্টেণ্ট থিয়ৰম মনত ৰাখিবা বাকী তোমালোকৰ ক্ৰাইটেৰিয়া এইকেইটা আছিলে এইকেইটা তোমালোকে যেতিয়া মই বুজাই দিম বাৰু এইখিনি বস্তু আকৌ চ' এইখিনি বস্তু এই চাৰিটা ক্ৰাইটেৰিয়া চাবা যে কেতিয়া ত্ৰিভুজ এটা কংগ্ৰুৱেঞ্চ হয় বা সাদৃশ হয় সদৃশ ত্ৰিভুজ কেতিয়া হয় ত্ৰিভুজৰ সাদৃশ্যৰ বাবে মাপকাঠি চ' সাদৃশ্য বুলি কয় সাদৃশ্য মানে কি হয় সদৃশ ত্ৰিভুজৰ সাদৃশ্য বুলি কয় ন দুটা ত্ৰিভুজ সদৃশ হ'লে চ' এটা আছিলে এংগুল মানে দুটা এংগুল যদি ইকুৱেল হয় চ' অবভিয়াছলি থাৰ্ড এংগুলটো ইকুৱেল হ'ব চ' সেইটো এটা আছিলে চাইড তিনিটা চাইড যদি ইকুৱেল হয় বা এংগুল চাইড এনেকুৱা এটা আছিলে বা ৰাইট এংগুল হাইপোটেনিউছ চাইড চ' এই চাৰিটা আছিলে এইকেইটা চাই ল'বা তোমালোকে কি লিখা আছে বা ছবিৰ সৈতে বা ধৰি লৈছোঁ মই ভালকৈ দি দিম যদি খোজা যে ডায়েগ্ৰামৰ সৈতে যদি দিব লগা হয় চ' এইখিনি আছিলে আৰু এতিয়া আকৌ কওঁ যে তোমালোকে যদি এতিয়ালৈকে চাই আছে ভিডিঅ'টো তেতিয়াহ'লে থেংক ইউ আৰু তোমালোকৰ যিখিনি বন্ধু আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবা আৰু বাকী আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'বা তোমালোকে আৰু ক্লাছ 10ত ক্লিক কৰিবা যিহেতু ক্লাছ 10ৰ হয় পিছত তোমালোকে বেলেগ ক্লাছত পালে বেলেগ ক্লাছত ক্লিক কৰিবা
আৰু ক্লাছ ক্লিক কৰাৰ পাছত তোমালোকে কণ্টেণ্টখিনি লিখিব বা যি লাগে তোমালোকে এনৰোল কৰি দিব পাৰা আৰু বাকী যিহেতু মেথছ ক্লাছটো হৈ আছে এপত ইয়াত ইউটিউবত হয়তো গোটেইখিনি ভিডিঅ' নাপাব পাৰা চ' এপত তোমালোকে কি পাবা এপত তোমালোকৰ এই ক্লাছবিলাক ধৰা যিকোনো সময়তে চাব পৰাকৈ লাইভ ক্লাছবিলাক ৰেকৰ্ডেড থাকিব সেইটোতো হয় লাইভ এণ্ড ৰেকৰ্ডেড চ' এইটো এটা হয় তাৰ লগতে তোমালোকে MCQ আৰু মক টেষ্টখিনি পাবা ঠিক আছে প্ৰায় 2000 প্লাছ কভাৰ কৰিম আৰু কেনেকৈ কভাৰ কৰিম কি কথাখিনি ক'লোৱেই ৱৰ্কশ্বিটবিলাকতো তোমালোকৰ সেই একেখিনি টেষ্ট পেপাৰ মানে ধৰা তোমালোকৰ যিখিনি আছাম বৰ্ডৰ ধৰা তোমালোকৰ হৈ যায় ধৰা 2025-26ত টেষ্ট পেপাৰ হৈ যায় তোমালোকৰ আগৰ বেষ্টটো আৰু তোমালোকে যিখিনি দিবা সেইখিনিও তোমালোকৰ মেট্ৰিক হোৱাৰ আগে ডিছকাছ কৰিম বাকী নোটছখিনিতো প্ৰভাইড কৰিম এক্সাম্পল হওক বা এক্সাৰচাইজৰ হওক বা এক্সট্ৰা যিখিনি নোটছ দিব লাগে সেইখিনি প্ৰভাইড কৰিব মক টেষ্টখিনি তোমালোকৰ ক'লোৱেই যে মই আগতে কালিৰ ভিডিঅ'টোত যে চেপ্টাৰ ৱাইজ থাকিব বা ছেকশ্যনেল থাকিব ধৰা মিক্স কৰি পেলাই কেইবাটাও চেপ্টাৰ মিলে বা ধৰা তোমালোকৰ যিটো ফুল লেংথ লাষ্টত যদি হ'ব চ' ফুল লেংথ মক টেষ্ট থাকিব আৰু MCQখিনি ছেম যে তোমালোকৰ অকল MCQ থাকিব তোমালোকৰ MCQত লগতে PIQ থাকিব ঠিক আছে PIQত কি থাকিব তোমালোকৰ চেবাৰ যিখিনি পুৰণা পেপাৰ কিহৰ পৰা আছিল 2021-ৰ পৰা 26-লৈকে আৰু তোমালোকৰ CBSE যিহেতু এইবাৰ পেটাৰ্ণটো প্ৰায় NCERT-ৰ লগত ছেম কৰি দিছে তোমালোকৰ বুকখন চ' সেইটো কাৰণে তোমালোকৰ CBSE বুকখনৰ যিখিনি আগৰ কুৱেশ্যন সেইখিনি ফ'ল' কৰিলেও বহুত হেল্পফুল হ'ব চ' সেইটো কাৰণে তোমালোকে CBSE 2016-ৰ পৰা 26-লৈকে প্ৰায় 10 বছৰৰ পেপাৰ মই কভাৰ কৰিম চ' তাৰ MCQখিনি বিশেষকৈ গুৰুত্ব দিম ঠিক আছে চ' সেইখিনি ইম্পৰ্টেণ্ট হ'ব আৰু বাকী তোমালোকে সেইখিনি গম পালে আৰু বাকী ছাবজেক্টকেইটাৰ এনেকৈ মেথমেটিক্সৰ লগতে তোমালোকে মেথছৰ লাইভ ক্লাছ বা ৰেকৰ্ডেড ক্লাছৰ এনৰোল নকৰিলেও অকল MCQ কৰ্চটোতো এনৰোল কৰিব পাৰা লগতে ছায়েন্সৰ MCQ নোটছ সেইখিনি MCQ আৰু মক টেষ্ট পাবা তেনেকৈ ছ'চিয়েল চায়েন্সৰ পাবা বা ইংলিছৰ পাবা যিহেতু এইকেইটা ছাবজেক্টত 45 মাৰ্কছ আহে আছামিছৰ তোমালোকে এতিয়া নাই যদিও তোমালোকে ভিডিঅ'টো কেতিয়া চোৱা নাজানো আজিৰ দিনটোলৈকে নাই 23 এপ্ৰিল 2026 কিন্তু তোমালোকে ভিডিঅ'টো যদি পিছত চাই আছা হয়তো তেতিয়ালৈকে এভেইলেবল হৈ যাব পাৰে গতিকে এপটো ইনষ্টল কৰি যদি তোমালোকে চোৱা বস্তুখিনি তেতিয়াহ'লে তোমালোকে যদি আছে এপটোত চ' তেতিয়াহ'লে তোমালোকে এপত থকা বস্তুটোৱে দিয়া হ'ব যিটো বস্তু কণ্টেণ্ট আমি দিব পাৰিম গতিকে তোমালোকে ভিডিঅ'টো চোৱাৰ সময়ত যিদিনা তোমালোকে যদি কণ্টেণ্টখিনি পোৱা এপত সেই কৰ্চটো পোৱা তেতিয়াহ'লে তোমালোকে তেতিয়া এনৰোল কৰি ল'ব পাৰা এতিয়াই কৈ দিলোঁ যে নাথাকিব বুলি হয়তো থকাৰ পুৰা চান্স আছে সেইকাৰণে মই লিখিছোঁ আৰু বাকী হিন্দী চ' এইকেইটা ছাবজেক্ট থাকিব পাৰে আৰু তোমালোকে কৈছোঁৱে যে এইকেইটা MCQ PIQ ৱৰ্কশ্বিট টেষ্ট পেপাৰ DBP নোটছ মক টেষ্ট এইবিলাক পাবা চ' এইখিনিয়ে ক'বলগীয়া আছিল আৰু বাকীটো মেথছৰ ক্লাছত ক'লোৱে 200 কৈছোঁ যদি প্ৰায় 250 to 280 to 300 মান হ'ব পাৰে 280 to 300 মান ক্লাছ হ'ব পাৰে বা বেছি কম অলপ হ'ব পাৰে 10-20টা ক্লাছ বাকী কনচেপ্ট ক্লিয়াৰিটি ডাউট চলভিং এইখিনি তোমালোকে ধৰা তোমালোকে হোৱাটছআপতো মোক সুধিব পাৰা কিবা কুৱেশ্যন ডাউট থাকিলে বাকী এই নাম্বাৰটো আছে সুধিবৰ কাৰণে বাকী PIQ প্ৰেক্টিছ মই ক'লোৱে যে চেবাৰ CBSE এইখিনি PIQ বেছিকৈ প্ৰেক্টিছ কৰা হ'ব চেবাৰ 6টা বছৰ আৰু CBSEৰ লাষ্ট 10টা বছৰৰ কুৱেশ্যনখিনি কৰা হ'ব বিশেষকৈ MCQটো একো এৰি দিয়া নহ'ব গোটেইখিনি আৰু ফুল প্ৰেক্টিছ মানে তোমালোকৰ টেক্সট বুকৰ কুৱেশ্যনৰ লগতে এক্সাম্পল আৰু টেক্সট বুকৰ এক্সাম্পল আৰু টেক্সট বুকৰ এক্সাৰচাইজৰ লগতে তোমালোকে এক্সট্ৰা কুৱেশ্যন যিমান লাগে কৰা হ'ব কাৰণ অকল MCQ চাই থাকিলে নহ'ব আৰু বাকী কুৱেশ্যনখিনিও এক্সট্ৰা আমি কৰিব লাগিব বাকী 1500 বুলি কৈছোঁ কিন্তু 2000 প্লাছ মানে হ'ব ঠিক আছে এইটো MCQ প্ৰায় 2000 প্লাছ MCQ ডিছকাছ কৰা হ'ব চ' এইখিনিয়ে ক'ব লগা আছিলে আজিৰ ভিডিঅ'টোত আৰু তোমালোকে এইখিনিলৈকে চোৱাৰ কাৰণে থেংক ইউ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো